নমস্কাৰ ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই প্ৰতিগৰাকী পৰীক্ষাৰ্থীক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সায়েন্স এণ্ড টেকন'লজিৰ ফিজিক্সৰ কিছুমান কুৱেশ্যন, যিবোৰ কুৱেশ্যন পৰীক্ষাত মোষ্ট ৰিপিটেড কুৱেশ্যন হয়। অসম তথা ভাৰত ভিত্তিক পৰীক্ষাসমূহৰ পৰীক্ষাৰ প্ৰশ্নকাকত আমি ভালদৰে বিশ্লেষণ কৰি এই প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। Future Focus Assam. Let's build the future. আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, এ লাইট ইয়াৰ ইজ এ মেজাৰ অফ। আলোকবৰ্ষটো কিহৰ মেজাৰ হয় বা কিহৰ একক হয়? ডিষ্টেঞ্চৰ। ঠিক আছেনে? দ্বিতীয় প্ৰশ্ন, হুইচ ৱেভ ইজ ইউজ ফৰ কমিউনিকেশ্যন বাই আৰ্টিফিচিয়েল ছেটেলাইট। কৃত্ৰিম উপগ্ৰহৰ লগত কমিউনিকেশ্যনৰ বাবে কোনটো ৱেভ বা কোনটো তৰংগ ব্যৱহাৰ কৰা হয়? মাইক্ৰ'ৱেভছ। ক্লিয়াৰ? এনাৰ্জি ইজ কণ্টিনিউৱাছলি ক্ৰিয়েট ইন ছান ডিউ টু, মানে সূৰ্যত শক্তিৰ যি ইমিশ্যন হৈ থাকে বা শক্তি যি ক্ৰিয়েট হৈ থাকে সেইটো কিহৰ বাবে হৈ থাকে? নিউক্লিয়াৰ ফিউজনৰ বাবে। ঠিকে আছে? গ্ৰেফাইট ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। গ্ৰেফাইট আমি জানো আমাৰ যি গ্ৰেফাইট ক'ত থাকে, আমাৰ পেঞ্চিলত বা কাঠ পেঞ্চিলত গ্ৰেফাইট থাকে। সেই গ্ৰেফাইট হ'ল ইলেক্ট্ৰিচিটিৰ সুপৰিবাহী, ভাল কণ্ডাক্টৰ হয়। সি কি হয়? মেটেল নে নন মেটেল? নন মেটেল। আমি এইটো ভুল নকৰোঁ। আমি জানো যে ধাতু সকলোবোৰ কঠিন, কিন্তু গ্ৰেফাইট এনেকুৱা ধৰণৰ অধাতু যি কঠিন হয়। ঠিকে আছে? কথাটো ক্লিয়াৰ। যদি নেক্সট কুৱেশ্যনটোলৈ যাওঁ, দ্য চাউণ্ড হেভিং এ ফ্ৰিকুৱেঞ্চি অফ 20 হাৰ্টছ টু 20,000 হাৰ্টছ আৰ ন'ন এজ অডিবল চাউণ্ড। মানে 20ৰ পৰা 20,000 হাৰ্টছলৈ যি চাউণ্ড থাকে সেইটো আমি কি চাউণ্ড শুনিব পাৰোঁ। 20ৰ কম বা 20ৰ আগৰখিনি কি বুলি কয়? 20ৰ আগৰখিনি কোৱা হয় ইনফ্ৰাছনিক চাউণ্ড। ঠিকে আছে? আৰু 20,000ৰ পাছৰখিনি কি কোৱা হয়? আল্ট্ৰাছনিক চাউণ্ড। ঠিকে আছে? ইন এবচেঞ্চ অফ অজন লেয়াৰ হুইচ ৰে উইল এণ্টাৰ ইনটু এটমছফিয়াৰ। মানে অজন লেয়াৰৰ অনুপস্থিতিত আমাৰ বায়ুমণ্ডললৈ কোনটো পোহৰৰ কিৰণ আহে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আল্ট্ৰাভায়লেট ৰে। আল্ট্ৰাভায়লেট ৰে অহাৰ বাবে আমাৰ শৰীৰত বহুত ধৰণৰ বেমাৰ অহা দেখা যায়, যেনেধৰণে কেঞ্চাৰ। ঠিকে আছে? কেঞ্চাৰ ৰোগ হয় কি আল্ট্ৰাভায়লেট ৰশ্মি যেতিয়া আমাৰ বায়ুমণ্ডললৈ আহে, আমাৰ স্কিনত পৰে, তেতিয়া কেঞ্চাৰ বেমাৰ হয়। ঠিক আছে? এ ফলিং ড্ৰপ অফ ৰেইন ৱাটাৰ একুৱাৰ্ছ দ্য স্ফেৰিকেল শ্বেপ ডিউ টু। যেতিয়া বৰষুণৰ পানী আমাৰ পৃথিৱীত পৰে বা বৰষুণৰ পানী যেতিয়া পৰে তেতিয়া তাৰ আকাৰটো গোলাকাৰ দেখা যায়। কিয়? তাত ছাৰফেচ টেনশ্যন অৰ্থাৎ পৃষ্ঠটান হৈ থাকে বাবে। পৃষ্ঠটান ধৰ্মৰ বাবে বায়ুমণ্ডলত যি বৰষুণ হয় বৰষুণৰ বাবলছবোৰ গোল হোৱা দেখা যায়। ঠিকে আছেনে কথাটো? 8 নম্বৰ কুৱেশ্যনটো, দ্য ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ ইজ ন'ন এজ ইলেক্ট্ৰিক ফিল্ড। ফ'ৰ্চ পাৰ ইউনিট চাৰ্জক কি বুলি জনা হয়? বৈদ্যুতিক ক্ষেত্ৰ বুলি। ঠিকে আছেনে? ইয়াৰ এককটো কি? নিউটন পাই কুলম, N/c। ক্লিয়াৰ? কিউৰি ইজ ইউনিট অফ। কিউৰি কিহৰ ইউনিট হয়? ৰেডিঅ' এক্টিভিটি। কিউৰিৰ দৰে আমি কোনটো কিহৰ একক হয় আমি ভালদৰে পঢ়াটো দৰকাৰী, কাৰণ এটা নহয় এটা ইউনিটৰ কুৱেশ্যন প্ৰতিটো এক্সামত অহা দেখা যায়। ঠিকে আছে? পাছৰ কুৱেশ্যনটো, যিটো কুৱেশ্যন পৰীক্ষাত অহা দেখা যায়, দ্য লাইট ফ্ৰম দ্য ছান ৰিচেছ আছ ইন নিয়েৰলি। সূৰ্যৰ যি ৰশ্মি হয় সেই সূৰ্যৰ ৰশ্মি আহি আমাৰ পৃথিৱীৰ পৃষ্ঠত কেতিয়া পায়হি? 8 মিনিটৰ পাছত। ঠিকে আছে? সূৰ্যৰ ৰশ্মি ইমিট হোৱাৰ 8 মিনিটৰ পাছত সেই ৰশ্মি আহি পৃথিৱীৰ পৃষ্ঠত পায়হি। এই কুৱেশ্যনটো আমি ভুল নকৰোঁ। দ্য ৱৰ্কিং প্ৰিন্সিপাল অফ ৱাশ্বিং মেচিন। ৱাশ্বিং মেচিন মানে কাপোৰ ধোৱা যি মেচিন হয়, সেই কাপোৰ ধোৱা মেচিনৰ কি প্ৰিন্সিপালত ৱৰ্ক কৰে সি? চেণ্ট্ৰিফিউগেশ্যন। চেণ্ট্ৰিফিউগেশ্যন প্ৰিন্সিপালত ৱাশ্বিং মেচিনে কাম কৰে। আছে চেণ্ট্ৰিফিউগেশ্যন প্ৰিন্সিপালে কি ছিপাৰেট কৰে? মলিকুলবোৰ ছিপাৰেট, ডিফাৰেণ্ট ডেঞ্চিটি যি মলিকুল থাকে। ঠিক আছেনে? আমাৰ ডিফাৰেণ্ট ডেঞ্চিটি যি মলিকুল থাকে, মলিকুলখিনি ছিপাৰেট কৰে যেতিয়া আমি তাত চলুশ্যন এড কৰোঁ। চলুশ্যন মানে আমাৰ চাৰ্ফ এড কৰোঁ, তেতিয়া ই চেণ্ট্ৰিফিউগেশ্যন প্ৰিন্সিপালে তাত ডিফাৰেণ্ট ডেঞ্চিটিৰ মলিকুলবোৰ ছেপাৰেট কৰি দিয়ে। ঠিকে আছে? তেতিয়া আমাৰ কাপোৰ চফা হয়। ক্লিয়াৰ? যদি আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ, এতিয়া কুৱেশ্যনটো হ'ল ৰাডাৰ ইজ ইউজ ফৰ। ৰাডাৰ কিহৰ বাবে ব্যৱহাৰ কৰে? ডিটেক্টিং এণ্ড লোকেটিং দ্য পজিশ্যন অফ অবজেক্ট ছাচ এছ এৰোপ্লেনছ।
যে আমি কিছুমান ঘৰৰ ওপৰত বা কিছুমান বিল্ডিংছৰ ওপৰত ৰিচাৰ্চ চেণ্টাৰত আমি দেখোঁ ছাতিৰ নিচিনাকৈ উল্টা কিছুমান হেৰি থাকে, সেইটোৱে হ'ল ৰাডাৰ। সেই ৰাডাৰে কি কৰে, যেতিয়া এৰোপ্লেনখিনি ওপৰত উৰে তেতিয়া তাৰ পজিশ্যনটো ডিটেক্ট কৰিবৰ বাবে ৰাডাৰ ব্যৱহাৰ কৰা হয়। এতিয়া কুৱেশ্যনটো হ'ল মেটেলছ আৰ গুড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি বিকজ যিবোৰ মেটেল অৰ্থাৎ ধাতুবোৰ ইলেক্ট্ৰিচিটিৰ ভাল কণ্ডাক্টৰ হয় কি কাৰণে, দে কণ্টেইনছ ফ্ৰী ইলেক্ট্ৰন। কি কৰে, ফ্ৰী ইলেক্ট্ৰন কণ্টেইন কৰে। ইলেক্ট্ৰন সদায় আমি ই বুলি জানো আৰু ইয়াক আমি সদায় নিগেটিভত লিখোঁ কাৰণ ফ্ৰী ইলেক্ট্ৰন আছে। চাউণ্ড ট্ৰেভেল এট দ্য ফাষ্টেষ্ট স্পীড। চাউণ্ডে সকলোতকৈ দ্ৰুত বেগে কিহত ট্ৰেভেল কৰে, ষ্টিলত। ঠিকে আছে, আমি এয়াৰ বা কিবা অপশ্যন আহিলে আমি এয়াৰ নিদিওঁ, আমি লিখিম ইয়াত ষ্টিলত। ঠিকে আছে, ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল ৰেইনব' ইজ ডিউ টু। আকাশত যি ৰামধেনু হয়, ৰামধেনু কিহৰ বাবে হয়, ৰামধেনু কিহৰ বাবে হয়, ৰামধেনু হয় ডিছপাৰ্চন অফ লাইট, পোহৰৰ বিক্ষেপণৰ বাবে কি হয়, ৰেইনব' হয়। ক্লিয়াৰ। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। ছাৰ চি ভি ৰমন ৱাজ এৱাৰ্ডেড নোবেল প্ৰাইজ ফৰ হিজ ৱৰ্ক কানেক্টেড উইথ দ্য ফেন'মেনন অফ ৰেডিয়েশ্যন। চি ভি ৰমন ছাৰৰ কোনটো কামৰ বাবে তেখেতক নোবেল প্ৰাইজেৰে সন্মানিত কৰা হৈছিল, স্কেটাৰিং অফ লাইট। স্কেটাৰিং অফ লাইটৰ বিষয়ে বহোৱা তেখেতৰ ধাৰণাৰ ফলত তেখেতক নোবেল প্ৰাইজেৰে সন্মানিত কৰা হৈছিল। স্কেটাৰিং অফ লাইটৰ এটা উদাহৰণ হ'ল আকাশ যে নীলা হৈ আছে, সি হ'ল এক স্কেটাৰিঙৰ উদাহৰণ। 17 নম্বৰ কুৱেশ্যনটো দ্য অপটিকেল ফাইবাৰ্ছ ৱৰ্ক অন দ্য। অপটিকেল ফাইবাৰ যি হয় সি কিহৰ ভিত্তিত কাম কৰে বা কি ফৰ্মুলাত কাম কৰে, টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ LED? LEDৰ ফুল ফৰ্ম কি? আমি যে LED বাল্ব ঘৰত দেখোঁ তাৰ ফুল ফৰ্মটো কুৱেশ্যনত আহে, লাইট ইমিটিং ডায়ডছ। লাইট ইমিটিং ডায়ডছ হৈ গ'ল LEDৰ ফুল ফৰ্ম। ক্লিয়াৰ। দ্য ডিভাইচ হুইচ ইজ ইউজ ফৰ কনভাৰ্টিং কেমিকেল এনাৰ্জি টু ইলেক্ট্ৰিকেল এনাৰ্জি। কেমিকেল এনাৰ্জি ৰাসায়নিক শক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ কিহে কনভাৰ্ট কৰে, বেটাৰী। ঠিকে আছেনে? তাৰ পাছৰ কুৱেশ্যনটো হ'ল দ্য ফিলামেণ্ট অফ ইলেক্ট্ৰিক বাল্ব ইজ মেড আপ অফ। আমাৰ যি ইলেক্ট্ৰিক বাল্ব ঘৰত দেখা যায়, ইলেক্ট্ৰিক বাল্বৰ যি মাজত এডাল ফিলামেণ্ট থাকে, সেই ফিলামেণ্টডাল কিহেৰে নিৰ্মিত, টাংষ্টেনেৰে। এই কুৱেশ্যনটো মষ্ট ৰিপিটেড কুৱেশ্যন। ঠিকে আছেনে কথাটো? নেক্সট কুৱেশ্যনটো লৈ যাওঁ। হুইচ অফ দ্য গেছেছ ফিল ইন দ্য টিউবলাইটছ। টিউবলাইটত কি ধৰণৰ গেছ ফিল কৰি থোৱা থাকে, মাৰ্কিউৰি ভাপাৰ এণ্ড আৰ্গন। ঠিকে আছেনে? আৰ্গন বিশেষকৈ অপশ্যনত থাকিলে আমি শুদ্ধ টিক মাৰিব লাগিব। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CFL? CFL, যে CFL লাইট আমি দেখোঁ, সেই CFL লাইটৰ ফুল ফৰ্মটো কি হয়, কম্পেক্ট ফ্লুইচেণ্ট লেম্প। ঠিকে আছেনে? কম্পেক্ট ফ্লুইচেণ্ট লেম্প CFLৰ ফুল ফৰ্ম আহি থাকে। এইখিনি ফুল ফৰ্মৰ ৰিপিটেড কুৱেশ্যন আমি বহুত এক্সামত দেখিবলৈ পাওঁ, গতিকে আমি ফুল ফৰ্মখিনি মনত ৰাখিব লাগে। LED, CFL, ঠিক আছে, সেইখিনি আমি মনত ৰাখিব লাগে। এ ট্ৰান্সফৰ্মাৰ ইজ ইউজ ফৰ হোৱাট পাৰপাছ? যিটো আমি ট্ৰান্সফৰ্মাৰ দেখা পাওঁ, ট্ৰান্সফৰ্মাৰ কি পাৰপাছত ব্যৱহাৰ কৰা হয়, টু ষ্টেপ আপ এণ্ড টু ষ্টেপ ডাউন AC ভল্টেজ। AC ভল্টেজক ষ্টেপ আপ আৰু ষ্টেপ ডাউন কৰিবৰ বাবে ট্ৰান্সফৰ্মাৰ ব্যৱহাৰ কৰা হয়। ক্লিয়াৰ। ইলেক্ট্ৰন ডিস্কভাৰ্ড বাই। ইলেক্ট্ৰন কোনে ডিস্কভাৰ্ড কৰিছিলে? ইলেক্ট্ৰন ডিস্কভাৰ্ড কৰিছিলে J.J. থমছন। একদম ভুল কৰিব নালাগে। যিধৰণে ইলেক্ট্ৰন J.J. থমছনে ডিস্কভাৰ্ড কৰিলে, সেইদৰে প্ৰটনক কোনে ডিস্কভাৰ্ড কৰিলে? আৰ্নেষ্ট ৰাদাৰফৰ্ড। ছাৰ আৰ্নেষ্ট ৰাদাৰফৰ্ডে কি কৰিলে? প্ৰটন ডিস্কভাৰ্ড কৰিলে। আৰু ঠিক সেইদৰে নিউট্ৰন কোনে ডিস্কভাৰ্ড কৰিলে? নিউট্ৰন কৰিলে ছাৰ জেমছ চেডউইক। চেডউইকে নিউট্ৰন ডিস্কভাৰ্ড কৰিছিলে 1932ত, আৰু তেখেতক নিউট্ৰন ডিস্কভাৰ্ড কৰাৰ বাবে নোবেল প্ৰাইজেৰে 1935ত সন্মানিত কৰা হৈছিল। ঠিকে আছেনে? ইলেক্ট্ৰিক কাৰেণ্ট ডিটেক্টেড বাই। ইলেক্ট্ৰিক কাৰেণ্টটো কিহে ডিটেক্ট কৰে? গেলভেনোমিটাৰ। ঠিকে আছেনে? দ্য পিউৰিটি অফ মিল্ক ডিটাৰমাইণ্ড বাই। গাখীৰৰ শুদ্ধতা বা গাখীৰ কিহেৰে আমি চেক কৰোঁ? লেক্টোমিটাৰ। ঠিকে আছেনে? লেক্টোমিটাৰেদি আমি গাখীৰৰ বিশুদ্ধি বা শুদ্ধতাটো চেক কৰোঁ। কিহেৰে, কোনটো বস্তুৱে কি জোখা হয় বা কোনটো যন্ত্ৰই কি জোখা হয়, আমি একদম মনত ৰখাটো অতি ইম্পৰ্টেণ্ট হয়। হু ইনভেণ্টেড পেনিচিলিন? পেনিচিলিন কোনে ইনভেণ্ট কৰিছিলে? আমি সকলোৱে জানো, আলেকজেণ্ডাৰ ফ্লেমিং। আলেকজেণ্ডাৰ ফ্লেমিঙে কি কৰিছিলে? পেনিচিলিন ডিস্কভাৰ কৰিছিলে। দ্য কম্পিউটাৰ ৱাজ ইনভেণ্টেড বাই। কম্পিউটাৰ কোনে ইনভেণ্ট কৰিছিলে? ছাৰ বেবেজ। ঠিকে আছে? মডাৰ্ণ কম্পিউটাৰ আছে, কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? এইটো কুৱেশ্যন ৰিপিট হৈ থকা দেখা যায়, ছাৰ বেবেজ।
ঠিকে আছে ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ কুৱেশ্যনসমূহ এনেধৰণে ওৱান লাইনাৰ হিচাপে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যদি ইয়াৰ ব্ৰিফিং লাগে বা ইয়াৰ শ্বৰ্ট ট্ৰিক্স লাগে মনত ৰখাৰ আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব তেতিয়া আমি ইয়াৰ শ্বৰ্ট ট্ৰিক্স বা মনত ৰখাৰ ট্ৰিক্স আপোনালোকৰ মাজলৈ লৈ আহিম যদি বিজ্ঞানৰ এই ওৱান লাইনাৰ কুৱেশ্যনখিনি ভাল পাইছে আমাৰ কমেণ্ট ছেকশ্যনত আপোনালোকে কিবা এটা লিখিব ঠিক আছে ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ যাওঁ হুইচ ৱেভছ হেভ দ্য লংগেষ্ট ৱেভ লেন্থ কোনটো তৰংগ সকলোতকৈ দীঘল তৰংগ দৈৰ্ঘ্য আছে ৰঙা ঠিকে আছেনে কথাটো হু গেভ ব্লেক হোল থিয়ৰী বিখ্যাত ব্লেক হোল থিয়ৰী কোনে দিছিলে ষ্টিফেন হকিন্স ঠিকে আছেনে তাৰ পাছৰ কুৱেশ্যনটো হ'ল দ্য থিয়ৰী অফ ৰিলেটিভিটি ইজ প্ৰেজেণ্টেড বাই হুইচ চাইণ্টিষ্ট থিয়ৰী অফ ৰিলেটিভিটি কোনগৰাকী বিজ্ঞানীয়ে আগবঢ়াইছিলে এলবাৰ্ট আইনষ্টাইনে থিয়ৰী অফ ৰিলেটিভিটি আমাৰ মাজত আগবঢ়াইছিলে হু ডিস্কভাৰ্ড এক্স-ৰে কোনে ডিস্কভাৰ কৰিছিলে উইলহেম ৰনজেনে এক্স-ৰে ডিস্কভাৰ কৰিছিলে ঠিকে আছেনে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ ইন সোনাৰ হুইচ কাইণ্ড অফ ৱেভ ইজ ইউজ সোনাৰ বস্তুটো আমি পাইছোঁ সোনাৰ কি হয় যেতিয়া সমুদ্ৰ পৃষ্ঠত কোনোবা এটা বস্তুৰ হেৰাই বা কোনোবা এটা বস্তু আমি ডিটেক্ট কৰিব লাগে বা সমুদ্ৰ পৃষ্ঠৰ গভীৰতা চাবৰ ক্ষেত্ৰতো আমি সোনাৰৰ ফুল ফৰ্মটো কি সাউণ্ড নেভিগেশ্যন এণ্ড ৰেঞ্জিং ইয়াৰ সোনাৰৰ ফুল ফৰ্মটো কেতিয়াবা কুৱেশ্যন অহা দেখা যায় তেতিয়া আমি ইউজ কৰোঁ ইয়াত কি ৱেভ ইউজ কৰোঁ আল্ট্ৰাছনিক ৱেভ ক্লিয়াৰ আজি ফিজিক্সৰ ওৱান লাইনাৰ কুৱেশ্যন এনচাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ কেমেষ্ট্ৰি এনেধৰণে আমি ভিডিঅ'সমূহ লৈ আহিম পাৰ্ট 1 পাৰ্ট 2 আমি আপোনালোকৰ মাজলৈ লৈ আহিম যদি এতিয়ালৈকে আমাৰ পঢ়োৱা ছিষ্টেমটো আপোনালোকে ভাল পাইছে ওৱান লাইনাৰ কুৱেশ্যন এনচাৰ ছিষ্টেমটো ভাল পাইছে আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব এতিয়ালৈকে যদি ভিডিঅ'টো বা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক লাইক কৰা নাই লাইক কৰক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ জয় হিন্দ